হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। লগতে মোৰ সদায় ভালে। আজি স্পেচিয়েল ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইটো মোৰ দাদীৰ ৰেচিপি হয়। মানে মই সৰুতে দাদীয়ে বনাইছিলে, মই খাইছিলোঁ, মনত আছে। সেইকাৰণে যিহেতু মাও বনায়, আজি ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। আৰু মোৰ বহুত ফেভৰেট হয় দেই। আৰু দেখিছে এইটো মাছ আছে, মাছ দি নাই বনোৱা, মই মাছৰ মাথা দি বনাইছোঁ। মাছখিনি দেখিছে প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ, মাথাখিনি ভাঙি ছিঙি। তাৰপিছতে মাটি দালিখিনি অলপমান গৰমাই ল'লোঁ। সেইখিনি কিন্তু ভজা মাটি দালিয়ে হয় দেই। মই অলপমান গৰমাই মিক্সিত গুড়ি কৰি ল'লোঁ। তাৰপিছতে পৰিমাণ অনুসৰি তেল দিব, তেল দিয়া তাৰপিছতে পিঁয়াজ দিলোঁ। পিঁয়াজ দি আদা নহৰু পেষ্ট, মানে মই থেতালি লৈ পেলাই আদা নহৰু দিলোঁ। তাৰপিছতে সোৱাদ অনুসৰি নিমখ দিব আৰু জিৰা গুড়ি 2 চামুচ মই দিছোঁ। ইয়াত যিহেতু মই 4 কাপ দালি লৈছোঁ, জিৰা গুড়ি মই 2 চামুচ দিছোঁ, জালুকৰ গুড়ি 1 চামুচ দিছোঁ আৰু হালধি গুড়ি 1 চামুচ দিছোঁ। আৰু যিমানখিনিতো মই দেখুৱাই দিছোঁ ভিডিঅ'ত, আপোনালোকে দেখিছেই কেনেকৈ মই ইয়াত গৰম পানী কৰি অলপকৈ উতলাই এনেকৈ বনাইছোঁ। আৰু ধনিয়া পাত ওপৰত দি দিছোঁ। তাৰপিছতে মাছৰ মাথাখিনিও দি দিছোঁ দেই, দেখিছেই নহয়। আৰু বিলাহীও দিছোঁ, আপোনালোকে দেখিছেই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। মোৰ কিন্তু বহুতেই ভাল লাগে খাই। আৰু আপোনালোকেও যদি ভাল লাগে মোক কমেণ্টত জনাব। তেনেহ'লে আজিলৈ বাই বাই।